হেল্ল' নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ চেপ্টাৰ 4 কাৰ্বন আৰু ইয়াৰ যৌগৰ বিষয়ে আলোচনা কৰিম। ইয়াৰে মই আগতে 4টা ভিডিঅ' আপলোড কৰিলোঁ অলৰেডি। আজি মই 5 নম্বৰ ভিডিঅ'টো আপলোড কৰিম। তেনেহ'লে পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেহ'লে আমি আগৰ লাষ্ট ভিডিঅ'ত মই এলকিনলৈকে আলোচনা কৰিছিলোঁ। আজি আমি খুবেই এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আলোচনা কৰিম। ভৱিষ্যতত যদি তোমালোকে ছায়েন্স লৈ পঢ়া আৰু যদি কেমিষ্ট্ৰি অনাৰ্ছ লোৱা অথবা ছায়েন্স লৈ পঢ়া হায়াৰ ছেকেণ্ডেৰী, তেতিয়া এই চেপ্টাৰটো খুবেই ইম্পৰ্টেণ্ট। এই চেপ্টাৰটো বুজিলে তোমালোকে কেমিষ্ট্ৰিটো বুজি পাবা, অৰ্গেনিক কেমিষ্ট্ৰি বিশেষকৈ। আৰু অৰ্গানিক কেমিষ্ট্ৰিটো খুব কঠিন পায় ছাত্ৰবিলাকে। আমিও আমাৰ ষ্টুডেণ্ট লাইফত ডিগ্ৰীত খুব কষ্ট পাইছিলোঁ, হায়াৰ ছেকেণ্ডেৰীটো বুজিয়ে নাপালোঁ। কিন্তু তোমালোকে যদি এই ভিডিঅ'টো ভালদৰে চোৱা আৰু এই চেপ্টাৰটো যদি ভালদৰে বুজি লোৱা, তোমালোকৰ কাৰণে অৰ্গানিক কেমিষ্ট্ৰি ইজি হৈ পৰিব। তো মই অলপ কথা ক'লোঁ তোমালোকৰ সুবিধাৰ কাৰণে, যাতে তোমালোকে ভৱিষ্যতত গৈ অসুবিধা নোপোৱা। অকল ক্লাছ 10ৰ পৰীক্ষা দিম বুলি তোমালোকে নপঢ়িবা, ভৱিষ্যতৰ কাৰণে চিন্তা কৰিও পঢ়িবা। আৰু চেপ্টাৰটো তোমালোকে বাৰে বাৰে ৰিডিং দিবা নিজে। আমাৰ কিবা ভুল হৈ যাব পাৰে, মোৰ কোনোবা লাইন থাকি যাব পাৰে, কিবা অসুবিধা হ'লে কোনোবা লাইন বুজি নাপালে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা। মই চেষ্টা কৰিম তোমালোকক বুজাই দিবলৈ। এতিয়া তেনেহ'লে আমি আৰম্ভ কৰোঁ। হু ৰিড হবানে? উইল ইউ বি মাই ফ্ৰেণ্ড? তুমি মোৰ বন্ধু হবানে? কাৰ্বন বৰ বন্ধুসুলভ প্ৰকৃতিৰ মৌল। মানে বন্ধুসুলভ প্ৰকৃতিৰ মৌল মানে কি? কাৰ্বনে যিকোনো আন মৌলৰ লগত সহজতে বিক্ৰিয়া কৰি যৌগ উৎপন্ন কৰে। এতিয়া আমি কাৰ্বন আৰু হাইড্ৰজেনৰ যৌগৰ বিষয়ে আলোচনা কৰিছোঁ, হাইড্ৰ'কাৰ্বন। ইয়াৰ উপৰিও কাৰ্বনে বেলেগ বেলেগ মৌলৰ লগতো বিক্ৰিয়া কৰে। কাৰ্বনে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰ'কাৰ্বন। আমি যে এলকিন, এলকাইন এইবোৰ কৰিলোঁ, এইবোৰ গোটেইবোৰ কি আছিলে? কাৰ্বন আৰু হাইড্ৰজেন। এই চোৱা, চব কাৰ্বন আৰু হাইড্ৰজেন। এই চোৱা, চব কাৰ্বন হাইড্ৰজেন। মিথেন, ইথেন, প্ৰপেন, বিউটেন, গোটেইবোৰত তুমি বেলেগ মৌল নাপাবা তোমালোকে। কিন্তু আন মৌল যেনে হেল'জেন, নাইট্ৰজেন, হেল'জেন এটা মৌল নহয়, হেল'জেনত বিভিন্ন মৌল থাকে, এইটোক এক গ্ৰুপ কৈ হেল'জেন কোৱা হয়। যেনেকুৱা ইণ্ডিয়ান টিম ক'লে তাতে বহুত কেইটা প্লেয়াৰ থাকে। ইণ্ডিয়ান ক্ৰিকেট টিম 11জন প্লেয়াৰ থাকিব ইণ্ডিয়াৰ, ভাৰতীয়। ঠিক তেনেদৰে হেল'জেন এটা মৌলক নুবুজায়, কেইবাটাও মৌল লগ লাগি হেল'জেন হয়। কি হয় এতিয়া গম পাবা নেক্সট পেজত। নাইট্ৰজেন নিজে এটা মৌল, ছালফাৰ। পেজটো উল্টাই দিওঁ। আদিৰ লগতো কাৰ্বন বান্ধনীযুক্ত হয়। একেডাল হাইড্ৰ'কাৰ্বন শৃংখল মানে H আৰু C থকা শৃংখলবিলাকত, চেইনবিলাকত এক বা ততোধিক হাইড্ৰজেন পৰমাণু এইবোৰ মৌলৰ দ্বাৰা প্ৰতিস্থাপিত কৰিব পাৰি। মানে এটা হাইড্ৰজেন আঁতৰি যাব বা দুটা হাইড্ৰজেন আঁতৰি যাব, আঁতৰি এই মৌলবোৰ বহিব। হেল'জেন বহিব পাৰে, হেল'জেনত থকা মৌলবোৰ বহিব পাৰে, ক্লৰিন বহিব পাৰে, ব্ৰমিন বহিব পাৰে। এনে কৰিলেও কাৰ্বনৰ যোজ্যতা কি হৈ থাকিব? 4 হৈ থাকিব। এইবিলাক যৌগত হাইড্ৰজেনৰ ঠাইত প্ৰতিস্থাপিত কৰা মৌলটোক বিষম পৰমাণু বুলি গণ্য কৰা হয়। তেনেহ'লে বিষম পৰমাণু কাক বোলে? মই এটা এক্সাম্পল দি তোমালোকক বুজাই দি আছোঁ। এক্সাম্পল এটা তোমালোকক দি বুজা, তোমালোকে গম পাবা। ছাপ'জ ইথেন লিখিলোঁ মই। ইথেনত কাৰ্বন, হাইড্ৰজেন, 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 হাইড্ৰজেন। ইয়াৰে যিকোনো এটা বা দুটা বা তিনিটা হাইড্ৰজেনক প্ৰতিস্থাপিত কৰিব বেলেগ মৌল। ছাপ'জ ক্লৰিনে কৰিলে, এই হাইড্ৰজেনক কি কৰিলে?
প্ৰতিস্থাপিত কৰিলে কোনে কৰিলে ক্লোৰিনে কৰিলে কিন্তু কাৰ্বনৰ যোজেটা চাৰিটাই থাকিলে এই চোৱা কাৰ্বন এইটো এটা দুটা তিনিটা চাৰিটা এই কোনে কৰিলে ইয়াতে গোটেইবোৰ কিন্তু এইটো হাইড্ৰকাৰ্বন ক'ব আমি নোৱাৰিম কাৰণ ইয়াত অকল হাইড্ৰজেন আৰু কাৰ্বন নাই ইয়াত আন এটা মৌল আছে কি ক্লোৰিন এইটো বেলেগ ধৰণৰ এটা মৌল সেই কাৰণে এইটো বিখম বুলি কোৱা হয় বিখম পৰমাণু কি পৰমাণু কম এইটোক আমি বিখম পৰমাণু বস্তুটো ক্লিয়াৰ হ'ল ইমান দিন আমি গোটেই কাৰ্বন লৈ আছিলোঁ হাইড্ৰজেন লৈ আছিলোঁ ডেট মিন্স হাইড্ৰকাৰ্বন কিন্তু এতিয়া এটা হাইড্ৰজেনক প্ৰতিস্থাপিত কৰিলে মানে হাইড্ৰজেনক আঁতৰাই বেলেগ এটা মৌল আহি বহিলে কেলে বহিলে কাৰণ কাৰ্বন হ'ল আমাৰ ফ্ৰেণ্ডলি মৌল বন্ধু কৰি ভাল পায় কাৰ্বন মৌল সেইকাৰণে ভালদৰে বুজি যাবা বহুত ইম্পৰ্টেণ্ট টপিক এই বিষয়ে পৰমাণুবোৰ থোপ বা মূলক ৰূপও থাকিব পাৰে এই বিখম পৰমাণুবোৰ অকলশৰীয়াকৈ বা সিহঁতৰ একোটা থোপ বা মূলকৰ উপস্থিতিয়ে যৌগবোৰৰ ধৰ্ম নিৰ্ধাৰণ কৰে কেতিয়াবা মৌলবোৰ থোপ বান্ধি থাকিব আৰু এই মৌলবোৰৰ থোপবিলাকৰ পৰা আমি এই মৌলবোৰ ধৰ্ম কি এইটো নিৰ্ধাৰণ কৰিব পাৰি ধৰ্মবোৰ কাৰ্বন শৃংখলৰ দৈৰ্ঘ্য বা প্ৰকৃতিৰ ওপৰত বিশেষ প্ৰভাৱ নপৰে মানে কাৰ্বন কিমান দীঘল হ'ব পাৰে বা কাৰ্বনৰ কোনো ধৰ্মৰ ওপৰত প্ৰভাৱ নেপেলায় সেয়ে এই মূলকবোৰক কাৰ্যকাৰী মূলক বুলি কোৱা হয় তাৰ কামৰ ওপৰত প্ৰভাৱ পেলায় সেইকাৰণে এইবোৰক কি বুলি কোৱা হয় কাৰ্যকাৰী মূলক কিছুমান কাৰ্যকাৰী মূলকৰ উদাহৰণ 4.3 দি দিছে এই যে ইয়াতে দিছে 4.3 মই যে অলপ আগত হেলোজেন কৈছিলোঁ হেলোজেন ক'লে এই দুটাক বুজাব ক্লোৰিন আৰু ব্ৰমিন আয়ডিনো পৰে ক্লোৰিন ব্ৰমিন আয়ডিন এইকেইটা মূলক একেলগে আমি কি বুলি কওঁ হেলোজেন মই যে কৈছিলোঁ হেলোজেন মানে এটা মৌল নহয় ক্লোৰিন ব্ৰমিন আয়ডিন তোমালোকক অকল ক্লোৰিন ব্ৰমিন দিছে হেলোজেন আৰু আছে এইকেইটাই দিছে তোমালোকৰ কোৰ্সত দিম ডাঙৰ ক্লাছত গ'লে তোমালোকে গম পাবা তাৰপিছত এলকহল এলডিহাইড কিটন এইবোৰ কাৰ্যকাৰী মূলক কেনেকৈ গম পাম থোপ দেখিলে আমি গম পাম কোনটো এলকহল হ'ব কোনটো হেলোজেন থকা হ'ব কোনটো এলডিহাইড হ'ব কোনটো কিটন হ'ব আৰু কোনটো কাৰ্বক্সিলিক এসিড হ'ব এতিয়া আমি এটা প্ৰশ্ন লিখিব পাৰোঁ আজি হিটাৰৰ এটম বা বিখম পৰমাণু কাক বোলে মানে আজি প্ৰথম প্ৰশ্নটো আমাৰ কি হ'ব বিখম পৰমাণু কাক বোলে উত্তৰটো আমি কি দিম হাইড্ৰ কাৰ্বন শৃংখলত এক বা ততোধিক হাইড্রোজেন পরমাণু আন মৌলৰ দ্বাৰা
প্ৰতিস্থাপিত কৰিব পাৰি। হাইড্ৰজেনৰ ঠাইত হাইড্ৰজেনৰ ঠাইত প্ৰতিস্থাপিত কৰা মৌলটো বিষম পৰমাণু বোলে। হৈ গ'ল। এতিয়া আমি এই যে কাৰ্যকৰী মূলকবিলাকৰ বিষয়ে আলোচনা কৰিম। এতিয়া চোৱা, কাৰ্যকাৰী মূলকবিলাকে নামবিলাক কিদৰে চেঞ্জ কৰে। এই তালিকাখন তোমালোকে মুখস্থ কৰিবা। যদি ক্লৰিন ব্ৰমিন থাকে তেতিয়া আমি তাক নাম দিম কি? ক্ল'ৰ আৰু ব্ৰম। আৰু OH লাগি থাকিলে আমি তাক কি ক'ম? এলকহল। আৰু CHO এইদৰে থাকিলে তাক আমি কি ক'ম? এলডিহাইড। আৰু কিটন CO এইদৰে থাকিলে আমি তাক ক'ম কিটন। আৰু COH থাকিলে আমি ক'ম কাৰ্বক্সিলিক এচিড। ইয়াতে আছে কি চোৱা, কাৰ্বন যৌগৰ নামাকৰণ। নামাকৰণ তুমি কেইদৰে কৰিবা? এই বস্তুখিনি জানিলেহে তুমি নামাকৰণ কৰিব পাৰিবা। এতিয়া এলকহল লাগিলে এলকহলৰ চিন কি হ'ব? আমাৰ কাৰ্যকাৰী মূলক আমাৰ এলকহল। এলকহল হ'লে আমাৰ শৃংখলটোত OH লাগি থাকিব। এইদৰে OH, তাৰ নাম হ'ব এলকহল। OH থকা মানে কি ক'বা? এলকহল আছে। C ডাবল বন্ড H এইদৰে যদি থাকে তাক আমি কি ক'ম? এলডিহাইড। OH থাকিলে এলকহল, CH ডাবল বন্ড O থাকিলে আমি ক'ম এলডিহাইড। কিটন ক'লে অকল O থাকিব। এইদৰে এইটো পৰীক্ষাত লিখিব আহে। এলডিহাইডৰ চিন কি? এইটো লিখিবা। এলকহলৰ চিন কি? এইটো লিখিবা। কিটনৰ চিন কি? এইটো লিখিবা। তাৰপিছত 4 নম্বৰত আমাৰ থাকিব কাৰ্বক্সিলিক এচিড। COOH। তেনেহ'লে কাৰ্বক্সিলিক এচিডৰ সংকেত কি? এইটো লিখিবা। বহুত ইম্পৰ্টেণ্ট, ইয়াৰ পৰা এটা প্ৰশ্ন থাকিবই। এতিয়া এলকহল থাকিলে এই নামটোক আমি কি বুলি কম? অল বুলি উচ্চাৰণ কৰিম সদায়, অল। যেনেকুৱা এলকেন হ'লে মিথেন, ইথেন, প্ৰপেন এইদৰে উচ্চাৰণ হৈছিলে। তাৰপিছত এলকিন হ'লে আমাৰ কি কৈছিলোঁ? ইথিন, প্ৰপিন। 2টা কাৰ্বন থাকিলে 3টা কাৰ্বন থাকিলে প্ৰপেন যদি এলকেন হয়। যদি এলকিন হয় প্ৰপিন। আৰু যদি এলকাইন হয় ত্ৰিবন্ধনী থাকিলে আমি প্ৰপাইন। ঠিক তেনেদৰে যদি OH থাকে শৃংখলটো তেতিয়া আমি তাক অল ক'ম। আৰু এলডিহাইড থাকিলে এল। এলডিহাইড থাকিলে এল। আৰু কিটন থাকিলে নন। আৰু OIC কাৰ্বক্সিলিক কিদৰে ক'ম? ইয়াতে উচ্চাৰণটো দি দিছে নামাকৰণত। এই চোৱা, তোমালোকে গম পাবা। এই চোৱা, এলকহল থাকিলে উপসৰ্গত OL লাগিব। এই প্ৰপানল। কেলে প্ৰপানল হ'ল? কাৰ্বন কেইটা? 1টা, 2টা, 3টা। 3টা কাৰ্বন থাকিলে আমি প্ৰপেইন কওঁ। কিন্তু ইয়াতে OH আছে, এলকহল আছে। OH মানে কি আছিলে? এলকহল। সেইকাৰণে অল উচ্চাৰণ হ'ল প্ৰপানল।
প্ৰপেইন নকবা। যদি OH নাথাকে H থাকে, H টোক প্ৰতিস্থাপিত কৰিছে কোনে কৰিছে? OH কৰিছে। তো OH টো কি? কাৰ্যকৰী মূলক। কাৰ্যকৰী মূলকৰ পৰা তাৰ কামটো আমি গম পালো। সি কি কাম কৰে? এলকহলৰ কাম কৰে। কাৰ্বনৰ ওপৰত কোনো প্ৰভাৱ পৰা নাই। কাৰ্বনৰ 4টা যোজ্যতা আছে, 1 2 3 4টা। এলডিহাইড থাকিলে আমি কি কম? এই যে এলডিহাইডত কি আছে? C ডাবল বন্ড H। এতিয়া অলপ আগত মই এলডিহাইডটো আঁকি দেখাইছিলো। এলডিহাইড C ডাবল বন্ড H। এতিয়া আমাৰ উচ্চাৰণত কি হ'ব? এল। প্ৰপানেল। এইটো চোৱা OH তাৰ কাৰণে অল, এইটো এল প্ৰপানেল। এটা যদি ইয়াতে C 3টা থাকিলেহেঁতেন বিউটানেল, 5টা থাকিলে পেণ্টানেল, 6টা থাকিলে হেক্সানেল, 2টা থাকিলে ইথানেল। আমি কাৰ্যকৰী মূলক চাই আমি নামাকৰণ নামটো দিম। কীটন থাকিলে লাগিব নন 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 লাগি যাব। নন, এইটো সব কীটন থাকিলে নন লাগে। নন কীটন C ডাবল বন্ড H নাই। H C ডাবল বন্ড O, H নাই এইটো লগত। আৰু কাৰ্বক্সিলিক থাকিলে চোৱা C ডাবল বন্ড OH নয়িক। কাৰ্বক্সিলিক থাকিলে নয়িক। এটা 3টা আছে কাৰণে প্ৰপানয়িক। 3টা কাৰ্বন থাকে, 4টা কাৰ্বন থাকিলে বিউটানয়িক, 2টা কাৰ্বন থাকিলে কি ক'লাহেঁতেন? ইথানয়িক। এতিয়া আমাৰ ইয়াত চোৱা এলকিন কেলে হৈছে? ইন উচ্চাৰণ হ'ব। কেলে? ডাবল বন্ড থাকিলে এলকিন। ইয়াতে কোনো কাৰ্যকাৰী মূলক নাই। ত্ৰিবান্ধনী থাকিলে এলকাইন, সেইকাৰণে এইটো কি হৈছে? প্ৰপাইন। সব কিন্তু প্ৰপেনৰে। চোৱা 3টা কাৰ্বন থাকিলে প্ৰপেন। প্ৰপেন নামটোকে চেঞ্জ হৈ গ'ল। কেলে? কাৰ্যকাৰী মূলকৰ কাৰণে। ইয়াতে চোৱা হেলোজেন লাগিছে ক্ল'ৰ আৰু ব্ৰম। ক্লৰিন লাগিলে ক্ল'ৰ প্ৰপেন। 3টা কাৰ্বন প্ৰপেন, 4টা কাৰ্বন বিউটেন। এইদৰে আমি নামবোৰ লিখিম। মই আৰু এবাৰ বেলেগ এটা দি তোমালোকক দেখুৱাই দিওঁ। এতিয়া মই তোমালোকক বিউটেনটো আঁকি দেখাম। এনেদৰে তোমালোকে ইথানল আঁকিব পাৰিবা। প্ৰপানলটো দিয়ে দিছে, ইথানল আঁকিব পাৰিবা। 2টা কাৰ্বনৰ আঁকিবা, ইথানল হ'ব। 1টা কাৰ্বন হ'লে মিথানল হ'ব। তাৰ 1টা কাৰ্বনক মিথেন কয়, OH লগাই দিলে কি হ'ব? মিথানল। মিথানল মই আঁকিম এতিয়া। চোৱা মিথানল তোমালোকে লিখি ল'ব পাৰা। মিথানল, মিথানল। পৰীক্ষাত মিথানলৰ আঁকিব পাৰোঁ। মিথানলৰ তোমাক ছবি আঁকিব। মিথানল মানে মিথেনৰ পৰা আহিছে। মিথেনত কাৰ্বন কেইটা? 1টা। হাইড্ৰজেন 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 কি দিবা? OH। 1টা হাইড্ৰজেন কৰি তাতে কাৰ্যকৰী মূলক আহি গ'ল। কোন কাৰ্যকৰী মূলক আহিলে? এলকহল। সেইকাৰণে এইটোৰ নাম কি হৈ গ'ল? মিথানল। কাৰ্বন 1টা মিথেন। ঠিক তেনেদৰে ইথানল আঁকিব পাৰিবা। এতিয়া তোমালোকক এটা প্ৰপেন দিছে, মই বিউটানল আঁকিম। বিউটানল। বিউটেনত কেইটা কাৰ্বন? বিউটানল মানে বিউটেন। বিউটেনৰ পৰা কেইটা কাৰ্বন? 1টা 2টা 3টা 4টা। H এইবোৰত আমি কেইটা যোজ্যতা থাকে? 4টা থাকে। যিকোনো এটাত আমি OH লগাই দিম। OH ইয়াত লগাব পাৰা, ইয়াত লগাব পাৰা, ইয়াত লগাব পাৰা, ইয়াত লগাব। তোমালোকে ইয়াতো লগাব পাৰা। বাকীবোৰত আমাৰ কি থাকিব? হাইড্ৰজেন থাকিব। ইয়াৰ কাৰ্যকৰী মূলক কি? OH। OH থাকিলে আমি কি জানো? এলকহল। এলকহল হ'লে নামটো কি হ'ব? এইটো নাম কাৰ্বন কেইটা? 1টা 2টা 3টা 4টা। 4টা কাৰ্বন হ'লে কি হয়? বিউটেন হয়। কিন্তু OH থকাৰ কাৰণে এইটোৰ নাম কি হৈ গ'ল? বিউটানল। বিউটানল। কিতাপত তোমালোকৰ প্ৰপানলটো OH-টো তোমালোকৰ ক'ত লগাইছে চোৱা শেষত। এইটোৰ কথা এইটো নহয় যে সদায় OH-টো ইয়াতে লাগিব। ইয়াতে থাকিব পাৰে, ইয়াত থাকিব পাৰে, ইয়াত থাকিব পাৰে। যিকোনো এটা H-ক কি কৰিব? প্ৰতিস্থাপিত কৰিব। সেইকাৰণে মই ইয়াত লগাই দিছোঁ। এতিয়া তোমালোকে বিউটানল যিদৰে আঁকিলোঁ, হেক্সানল আঁকিব পাৰিবা। হেক্সানলটো হেক্সেনৰ পৰা আহিছে, তাতে 6টা কাৰ্বন থাকিব। ইজি। বিউটানল আঁকিলোঁ। এতিয়া তোমালোকক এনেকুৱা দি দিব পাৰে, ক'ব ইয়াৰ কাৰ্যকৰী মূলকৰ নাম কি? ইয়াৰ কাৰ্যকৰী মূলকৰ নাম কি হ'ব?
কাৰ্যকৰী মূলক কি হ'ব এলকহল ইয়াৰ কাৰ্যকৰী মূলকৰ নাম কি পৰীক্ষাত আহিলে কি দিবা এলকহল ঠিক একেদৰে এতিয়া যদি মই বিউটানেল কওঁ নেল কোৱাৰ লগে লগে গম পাবা যে এলডিহাইড কাৰ্যকৰী মূলক কি এলডিহাইড আৰু এলডিহাইডৰ সংকেতটো কি আছিলে চি ডাবল বন্ড অ এইচ চি ডাবল বন্ড অ এইচ বিউটানেল কাৰ্বন কেইটা হ'ব 4টা চি ডাবল বন্ড অ এইচ এই কাৰ্বনৰ 4টা হৈ গ'ল 1টা 2টা 3টা 4টা যোজিত থাকে 4টা হৈ গ'ল বাকিবোৰত হাইড্ৰোজেন তেনেহ'লে আমি এই কাৰ্যকৰী মূলকটো দেখি আমি গম পালো এইটো এলডিহাইড গ্ৰুপ কেনেকৈ গম পালা এই যে এলডিহাইড গ্ৰুপ মই কৈ দিছিলোঁ এইটো কি উচ্চাৰণ হ'ব নেল এইটো ভুল এইটো নেল হ'ব নেল এইটো কি উচ্চাৰণ হ'ব নেল তো এইটো কি হ'ব আমাৰ এইটো নামটো হ'ব বিউটানেল 4টা কাৰ্বন বিউটেন কিন্তু এলডিহাইড থকা কাৰণে এইটো কি হ'ব বিউটানেল 5টা কাৰ্বন থাকে এইদৰে থাকিলে কি হ'ব পেন্টানেল 6টা থাকিলে কি হ'ব হেক্সানেল 2টা কাৰ্বন থাকিলে ইথানেল ইয়াৰ কাৰ্যকৰী মূলক কি হ'ব এলডিহাইড এতিয়া আমি যদি কিটন গ্ৰুপ আকৌ কিটন বিউটানন কিটন হলে নন হ'ব নন দন্তেন হ'ব বিউটানন আঁকিম চি কেইটা হ'ব বিউটাননটো ক'ত পাইছে বিউটেনৰ পৰা আহিছে চি 4টা এতিয়া নন ক'লে সদায় যেনেকুৱা আমি এলকহল ক'লো OH য'তে ত'তে লগাই দিলোঁ ইয়াতে লগালোঁ ইয়াতো লগাব দিব পাৰা ইয়াতেও দিব পাৰা আৰু এলডিহাইড ক'লে মই ইয়াত দিলোঁ তোমালোকে ইয়াতেও দিব পাৰা ইয়াতে ডাবল বন্ড অ ইয়াতে এইচ তেতিয়া এইটো দিব নালাগে মানে চিৰ যোজিতাটো চেঞ্জ নহ'ব কিন্তু নন ক'লে সদায় ননটো মাজত দিবলৈ চেষ্টা কৰিবা হয় চিত ইয়াত নহ'লে ইয়াত দিলে এটা প্ৰব্লেম হ'ব পাৰে অসুবিধা হ'ব তোমালোকৰ কাৰণে মিলাবলৈ সেইকাৰণে ক'ত দিবা কিটন গ্ৰুপটো মাজত দিবা মাজৰ দুটাৰ ভিতৰত যদি 2টা কাৰ্বন থাকে তেতিয়া যিকোনো এটা দিলে হ'ল ইথাননত যিকোনো এটা দিবা 2টাই কাৰ্বন থাকিব মাজৰ কথা নাহে কিন্তু প্ৰপানন বিউটানন মাজত দিবা এতিয়া কিটন গ্ৰুপৰ সংকেতটো আমি চাই লওঁ এইটো আমাৰ কিটন গ্ৰুপ এইচ নাই এলডিহাইডত এইচ আছিলে ইয়াতে এইচটো নাই পাৰ্থক্যটো তাত এতিয়া আমি যদি মাজত দিওঁ ইয়াতে অ চিৰ 4টা যোজিত লাগে 1টা 2টা 3টা 4টা হৈ গ'ল এতিয়া এই চিটো কেইটা আছে 1টা 2টা 3টা 4টা এই চিৰো 4টা বনাব লাগিব 1টা 2টা 3টা 4টা এই চিৰো 4টা বনাব লাগিব 1টা 2টা 3টা 4টা এইটো কিটন গ্ৰুপ শেষত দিবলৈ মই কেলে মনা কৰিছোঁ তোমালোকৰ কনফিউজনটো ক'ত হ'ব চোৱা ডাঙৰ হ'লে পাৰিবা এতিয়া তোমালোকৰ কনফিউজন হ'ব চি 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 যদি তুমি শেষত 2টা দিয়া অ এনেকুৱা যদি কিটন গ্ৰুপটো দিয়া এই চিৰ যোজতা কেইটা 4টা 1টা 2টা 3টা 4টা আৰু এটা দিব লাগিব এইচ আহিব এইচ অহাৰ লগে লগে এইটো কিটন গ্ৰুপ নহয় কি বুজাই দিব এলডিহাইড গ্ৰুপ যেন লাগিব চোৱা কিয় লাগিব এলডিহাইড গ্ৰুপতো CHO আছে এইটো যদিও তুমি কিটন লিখিবৰ কাৰণে লিখিছিলা অ ইয়াতে এৰি দিব নোৱাৰিবা কাৰণ চিৰ যোজতা 4য়ে 1টা 2টা 3টা 4টা দিবই লাগিব তেতিয়া তুমি ইয়াতে কি পাবা এইচ বহাবা 2টা অটো বহাব নোৱাৰিবা আলটিমেটলি তুমি কিটন লিখিব গ'লে এইটো কি হৈ যাব এলডিহাইড হৈ যাব সেইকাৰণে কৈছোঁ মই মাজত ল'ব এই দুটাৰ মাজত তেতিয়া কি হ'ব মিলি যায় চোৱা এইচ আৰু ইয়াৰ তলত এইচ দিব নালাগে চিৰ যোজিতাটো থাকি যায় 1টা 2টা 3টা 4টা এইটো এটা টেকনিক কোনো এইটো ইউনিভাৰ্চেল ৰুল নহয় এটা তোমালোকৰ সুবিধা হয় তে এটা আমি
H H H H H H H চাৰিটা কাৰ্বন মানে বিউটেন কিন্তু যেহেতু এটা কাৰ্যকৰ মূলক কি আছে কিটন সেইকাৰণে এটো হ'ব বিউটানন বিউটানন কাৰ্যকৰী মূলক কি হ'ব কিটন পৰীক্ষাত এইদৰে ছবি দি দিব ক'ব ইয়াৰ কাৰ্যকৰী মূলক কি C ডাবল বন্ড O থাকিলে কিটন C ডাবল বন্ড O লগত H থাকিলে এলডিহাইড আৰু অকল OH থাকিলে কি হ'ব এলকোহল এতিয়া আমাৰ এটাই গ্ৰুপ আছে কি কাৰ্বক্সিলিক গ্ৰুপ তে আমি এটা নয়িক থাকিলে আমি জানিম যে কাৰ্বক্সিলিক কাৰ্যকৰী মূলক আমি বিউটানয়িক কাৰ্বক্সিলিক গ্ৰুপৰ সিম্বলটো কি আছিল সো কাৰ্বক্সিলিক এসিডৰ সিম্বল কি আছিল C ডাবল বন্ড O OH এলডিহাইডত H কাৰ্বক্সিলিকত OH কিটনত একো নাই O টো তিনিটাতে আছে সো তিনিটাতে ডাবল বন্ড আছে সহজ এলডিহাইডত এটা H কিটনত নাই আৰু কাৰ্বক্সিলিকত OH লাগিব এলকোহলত অকল খুদা OH তেনেহলে এতিয়া আমি ইয়াতে দিম ডাবল বন্ড O লগত কি থাকিব OH এই কাৰ্বনৰ চাৰিটা যোজিত হৈ গল 1 2 3 4 ইয়াত লাগিব তোমালোকৰ এইদৰে চাৰিটা আমি যোজিত প্ৰতিটো কাৰ্বনৰ সম্পূৰ্ণ কৰিম এইটো কি হ'ব কেইটা কাৰ্বন চাৰিটা আৰু এইটো কি গ্ৰুপ কাৰ্বক্সিল গ্ৰুপ এইটো আমাৰ নাম হ'ব বিউটানয়িক আর নাম হব কি কার্বক্সিলিক এটা অ্যাসিড হয় এখানে এটা বিউটানোয়িক অ্যাসিড আর কার্যকরী মূলক কি হব মূলক হব আমার কার্বক্সিলিক অ্যাসিড এইদৰে তোমালোকে মই বিউটানোয়িক লেখালো তোমালোকে দুটা কাৰ্বন দি OH লগালে ইথানোয়িক হ'ব তিনিটা লগালে প্ৰপানোয়িক দিয়ে দিছে বিউটানোয়িক মই কৰি দিলো পেন্টানোয়িক হেক্সানোয়িক তোমালোকে কৰিবা হেক্সানল হেক্সানেন এইটো আমাৰ নামাকৰণৰ কিদৰে আমি নামাকৰণ কৰো এই পদ্ধতিটো মই তোমালোকক বুজাই দিলো এই কথাখিনিয়ে তোমালোকৰ এই লাইনখিনিত আছে তোমালোকে পঢ়িব পাৰা মই বুজাই দিলো এতিয়া আমি ইয়াত এটা টপিক এৰি গৈছিল এই টপিকটো পঢ়িম হোমোগনিয় শ্ৰেণী তোমালোকে পাই আহিছা যে কাৰ্বন পৰমাণুবোৰ পৰস্পৰ সংযোজিত হৈ বিভিন্ন দৈৰ্ঘ্যৰ কাৰ্বন শৃংখল গঠন কৰিব পাৰে আমি আগতে পাইছিলো কেটিনেশনৰ কাৰণে কাৰ্বনে নিজৰ মাজতো সংযোজিত হৈ অতি দীঘলীয়া বিভিন্ন দৈৰ্ঘ্যৰ শৃংখল বনাব পাৰে তদুপৰি কাৰ্বন শৃংখলৰ পৰা হাইড্ৰোজেন পৰমাণুবোৰ উপৰোক্ত কাৰ্যকাৰী মূলকৰ দ্বাৰা কেতিয়াবা কেতিয়াবা হাইড্ৰোজেন বিলাক প্ৰতিস্থাপিত কৰে কোনে কৰে এই মূলক বিলাকে কৰে এলকোহলে কৰিব পাৰে হেলোজেন ক্লোৰিন ব্ৰোমিন আয়োডিনে কৰিব পাৰে কিটন গ্ৰুপে কৰিব পাৰে এলডিহাইডে কৰিব পাৰে কাৰ্বক্সিলিক এসিডে কৰিব পাৰে প্ৰতিস্থাপন কাৰ্যকাৰী মূলক যেনে এলকোহলৰ উপস্থিতিয়ে শৃংখলৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ নকৰাকৈ দৈৰ্ঘ্যটোৰ ওপৰত কোনো পৰিৱৰ্তন নকৰে ধৰ্মটো পৰিৱৰ্তন ইয়াতে চোৱা গোটেই কিটাতে কি ধৰ্ম আছে এটোতো OH লগা ইয়াতো OH লগা ইয়াতো OH লগা ইয়াতো OH লগা তেগুতা ৰাসায়নিক ধৰ্মটো একে হ'ব কেলে একে হ'ব গোটেইবোৰ এলকোহলিক ধৰ্ম এতেকে যি শ্ৰেণীৰ যৌগত একে কাৰ্যকাৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটোক হোমোগনিয় শ্ৰেণী বোলে এটো উত্তৰ পাই গলা ইয়াতে যদি এটোত OH আছে এটাত যদি ডাবল OH আছে ডাবল OH থাকিলে এটো কি গ্ৰুপ হৈ যাব কাৰ্বক্সিলিক তেতিয়া এটো হোমোগনিয় নহব ইয়াত হোমোগনিয় পৰীক্ষাত দি দিব হোমোগনিয় শ্ৰেণীবোৰ পৃথক কৰা তেতিয়া তোমালোকে এই মূলক বিলাক চাই তাৰ ধৰ্মটো গম পাবা একে মূলকৰ যৌগবোৰে একে ধৰণৰ ধৰ্ম দেখুৱাব ৰাসায়নিক ধৰ্ম এতিয়া আমি এলকিন হোমোগনিয় শ্ৰেণীটো লৈ চাও এতিয়া এলকিনলৈ চাইছে এলকিন বুলি আমি কি দৰে গম পাম আমি তাৰ ফৰ্মুলাত বহাম এদিন যে মই কৈছিলো এলকিন কি এলকিনৰ ফৰ্মুলা কি আছিল আমাৰ এলকিনৰ ফৰ্মুলা আছিল আমাৰ CN
H2IC এইটো আমাৰ কিহৰ ফৰ্মুলা আছিলে এলকিনৰ এতিয়া আমাক দিলে C3H6 পৰীক্ষা দিলে তোমালোকক C3H6 এইটো এলকিন হ'ব নে এলকাইন হ'ব নে এলকেন হ'ব তে আমি এনৰ ঠাইত কি বহাম 3 বহাম আৰু এনৰ ঠাইত 3 বহালে এটো 3 বহিব C3H6 তে কোনটো ফৰ্মুলাৰ লগত মিলিছে C3H6 এই ফৰ্মুলাৰ লগত মিলিছে মানে C3H6 এটা কি এলকিন হয় আর এলকিন মানে কি এইটো এলকিন হয় এইদৰে আমি এই যৌগটো এলকিন হয় নে এলকেন হয় নে এলকাইন হয় আমি গম পাব পাৰিম এলকিনবোৰক কি বুলি কৈছিলে এলকিন মানে কি বান্ধনী দ্বিবান্ধনী মানে অসংপৃক্ত হাইড্ৰকাৰ্বন তো পৰীক্ষাত কেতিয়াবা এনেকৈ নাম কিছুমান দি দিব ক'ব অসংপৃক্ত হাইড্ৰকাৰ্বন বাছি ওলোৱা তেতিয়া আমি ৰাফত তিনিটা ফৰ্মুলা লিখি লওঁ CnH2n+2 এলকেনৰটো লিখিম এলকিনৰটো লিখিম CnH2n আৰু এলকাইনৰটো লিখিম 2n-2 কাৰ্বনৰ সংখ্যাটো ইয়াতে বহাই বহাই গৈ থাকিম যদি এইটোৰ লগত মিলে আমি কি ক'ম সংপৃক্ত যদি এই দুটাৰ লগত মিলে আমি কি ক'ম অসংপৃক্ত সহজ তোমালোকে এই ফৰ্মুলা তিনিটা দেখিছা কিমান ইম্পৰ্টেণ্ট ফৰ্মুলা এই তিনিটা এইদৰে প্ৰশ্ন পাম আমি পিছত এতিয়া কি কৈছে চোৱা হাইড্ৰজেনৰ সংখ্যাৰ মাজত কিবা সম্বন্ধ এলকিনৰ সংকেতটো এইটো এলকেন এলকাইনৰ সাধাৰণ সংকেত লিখি উলিয়াব পাৰিবানে মই লিখি দিছোঁৱেই সাধাৰণ সংকেত আহিব সমগণীয় শ্ৰেণীৰ যৌগবোৰৰ আণৱিক ভৰ বৃদ্ধি হোৱাৰ লগে লগে সিহঁতৰ ভৌতিক ধৰ্মৰ কৰ্মিক পৰিৱৰ্তন লক্ষ্য কৰা যায় আণৱিক ভৰ যদি বৃদ্ধি হয় গণনাংক উতলাংক বৃদ্ধি হ'ব এটা ভৰ যদি বেছি হয় তাক গলিবলৈ সময় লাগিব সাধাৰণ কথা আন ভৌতিক ধৰ্মৰ যেনে কোনো নিৰ্দিষ্ট দ্ৰাৱকৰ দ্ৰৱণীয় গুণৰো ক্ৰমিক পৰিৱৰ্তন হয় কেৱল কাৰ্যকাৰী মূলকৰ উপস্থিতিৰ ফলতে সমগণবিলাকৰ ৰাসায়নিক ধৰ্ম প্ৰায় একে থাকে যদি কেৱল কাৰ্যকাৰী মূলকৰ উপস্থিতিৰ ফলতে সমগণ যদি গণটো একে হয় সিহঁতৰ ৰাসায়নিক ধৰ্মটো কি থাকিব একে থাকিব এইখিনিয়ে কথা আছিলে যে আমাৰ ইয়াৰ পৰা এটা প্ৰশ্ন আহিব কাৰ্যকৰী মূলক কাক বোলে কাৰ্যকৰী মূলক কাক 2 নম্বৰ প্ৰশ্ন আমি উত্তৰ কি হ'ব ইয়াৰ বিষম পৰমাণুবোৰ থোক বা মূলক ৰূপেও থাকিব পাৰে এই মূলক বা থোপৰ উপস্থিতিয়ে হাইড্ৰকাৰ্বন যৌগবোৰৰ ধৰ্ম
নির্ধারণ করে হাইড্রোকার্বন নহব কার্বন শৃংখল কার্বন শৃংখল কার্বন হাইড্রোকার্বন কলে তো অকল কার্বন আর হাইড্রোজেন থাকিব এইভাবে কার্বন শৃংখল কার্বন শৃংখলৰ যৌগবোৰৰ ধৰ্ম নিৰ্ধাৰণ কৰে এই ধৰ্মবোৰে কাৰ্বন শৃংখলৰ দৈৰ্ঘ্য বা প্ৰকৃতিৰ ওপৰত বিশেষ নিৰ্ভৰ নকৰে অৰ্থাৎ দৈৰ্ঘ্যটো যিমান দীঘল হয় তাৰ ওপৰত কোনো ধৰণৰ তাৰ প্ৰভাৱ নপৰে বা দীৰ্ঘ নপৰে সেয়ে এই মূলকবোৰক কাৰ্যকৰী মূলক যেনে এলকহল OH হৈ গ'ল এতিয়া কুৱেশ্যন নম্বৰ 3 কাৰ্যকৰী মূলক এলকহল এলডিহাইড কিটন আৰু কাৰ্বক্সিলিক এচিডৰ সংকেত লিখা উত্তৰ আমাৰ কি হ'ব খুব ইম্পৰ্টেণ্ট হয় উত্তৰ আমাৰ কি হ'ব এলকহল এলকহলৰ সংকেত কি OH তাৰপিছত এলডিহাইড এলডিহাইডৰ সংকেত কি C++OH তাৰপিছত কিটন তাতে H2 নাই তাৰপিছত কাৰ্বক্সিলিক তাতো একে খালি ইয়াত কি লাগিব OH আৰু হেলোজেনৰ ক্লোৰিন ব্ৰোমিন এইবোৰ লাগিলে ক্লোৰো ব্ৰোমো এইদৰে এতিয়া আমি প্ৰশ্নাৱলীবোৰ আলোচনা কৰিম তেনেহ'লে প্ৰশ্নাৱলী পেজ নম্বৰ 68 প্ৰথম প্ৰশ্নটো কি কৈছে পেন্টেন মানে এলকেন এটা সব এক বান্ধনী হ'ব আকৌ কৈছো সব পেন্টেন এটা পেন্টিন কোৱা নাই যে দ্বিবান্ধনী আহিব বা পেন্টাইন কোৱা নাই পেন্টেন মানে 5টা কাৰ্বন তাক
আমি কেইটা গঠন সমযোগী আমি পাইছিলো ইংলিছত কয় আইসোমাৰ মানে সংকেতটো একে থাকিব পেন্টেনৰ যেটো সংকেত এটোৱে থাকিব কিন্তু তাৰ গঠনটো বেলেগ বেলেগ হ'ব কেই প্ৰকাৰে আমি গঠন কৰিব পাৰো পেন্টেন এটা তো সমযোগী হ'ব এটা পেন্টেনটো যে এলকেন হয় নে নহয় পেন্টেনৰ ফৰ্মুলা কেনেকৈ বনাব পেন্টেন মানে কাৰ্বন কেইটা কাৰ্বন 5টা এলকেনৰ ফৰ্মুলা কি এলকেনৰ ফৰ্মুলা হ'ল CnH twice n plus 2 তো C5 H 2 5 গুণ 10 plus 2 C5H 12 H 12টা হ'ব তেতিয়া তোমাৰ পেন্টেন হ'ব পেন্টেনৰ কেইটা গঠন সমযোগী আঁকিব পাৰিবা তোমাক কৈছে তুমি যিমানটা পাৰা ইমানটা আঁকিবা উত্তৰ পেন্টেনৰ গঠন সমযোগী সমূহ হল প্ৰথম আমি কি আঁকিম অনুভূমিক শৃংখল আঁকি দিলে হ'ল চিধা চিধি যেটো হয় পুনে পুনে পেন্টেন মানে কাৰ্বন কেইটা 5টা যোজ্যতা কেইটাকে থাকিব 4টা এটা আছে ইয়াৰ এটা দুটা হ'ল তিনিটা হ'ল 4টা হ'ল এই কাৰ্বনৰ দুটা আছে 4টা হ'ল এই কাৰ্বনৰ দুটা আছে 4টা হ'ল এই কাৰ্বনৰ দুটা আছে 4টা হ'ল এই কাৰ্বনৰ এটা আছে এইবোৰত আমি কি লগাম H এটো এটা আমাৰ সব সি কেইটা আছে এটা দুটা তিনিটা 4টা 5টা H 12টা মই কৈছিলো 1 2 3 4 5 6 7 8 9 10 11 12 দেখিলা ফৰ্মুলাত মই আমাৰ হৈ গৈছিল এতিয়া আমি সেম ফৰ্মুলাই থাকিব সি 5টাই থাকিব H 12টাই থাকিব কিন্তু আমি কি কৰিম গঠনটো চেঞ্জ কৰিম এটা দিলো মই সিটো এটা দিব পাৰে এটা দিব বস্তুটো কি হ'ব ইয়াৰ আমি কাৰ্বন কেইটা আছে এটা আছে যোজতা দুটা তিনিটা 4টা এটা দুটা তিনিটা 4টা এটা দুটা তিনিটা 4টা এটা দুটা তিনিটা 4টা এই কাৰ্বনৰ এটা আছে দুটা তিনিটা 4টা হাইড্ৰোজেন নাম H 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 12টা H আছে নে নাই চালো 1 2 3 4 5 6 7 8 9 10 11 12 এটো এটা হয় আর এটা গঠন আঁকি দিবা এই ধরো দুই তিনটা আঁকি দিলে হয়ে গেল 5টা লাগে আমি ইয়াত মাজত এটা দিলু ইয়াত এটা দিলু ইয়াত এটা দিলু ইয়াত এটা দিলু ইয়াত এটা দিলু 5টা হল এই কার্বনের 4টা যুক্ত হয়ে গেল 1 2 3 4 এই কার্বনের এটা দুটা তিনটা 4টা 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 গুটে কিটা আমি কি লগাম H এতিয়া আকৌ গনি চাম C 5টা আর H 12টা হয়ে গেল 1 2 3 4 5 1 2 3 4 5 6 7 8 9 10 11 দেখিলা গঠন বেলেগ কিন্তু সংকেত একই এই তিনিটা তোমালোকে গঠন আঁকি দিবা এইটো হৈ গ'ল
এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো কি কৈছে, কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যোগ পাওঁ? এটা হ'ল কেটিনেশ্যন আৰু এটা হ'ল কাৰ্বনৰ চতুৰ্থ সহযোগী ধৰ্মৰ। চতুৰ্থ সহযোগী মানে কি, কাৰ্বনৰ যোজ্যতা 4। সেইবাবে কাৰ্বনে কি কৰিব পাৰে, ইলেক্ট্ৰন দিলেও প্ৰব্লেম দিব নোৱাৰে, ইলেক্ট্ৰন ল'বও নোৱাৰে। সিহঁতে কি কৰে, 4টা ইলেক্ট্ৰন নিজৰ মাজতে নিজৰ কাৰ্বন কাৰ্বন অথবা কাৰ্বনৰ লগত বেলেগ মৌলৰ লগত সহযোগী বান্ধনি সৃষ্টি কৰে। সেইবাবে সিহঁতে কি কৰিব পাৰে, বহুত মৌলৰ লগত সিহঁতে যৌগ গঠন কৰিব পাৰে। উত্তৰ কি হ'ব ইয়াৰ? কাৰ্বনে অজস্র কার্বন যৌগ গঠন কৰিব পৰা ধৰ্ম দুটা হল, 1 নম্বৰ হ'ব কেটিনেশ্যন, কেটিনেশ্যন। 2 নম্বৰ হ'ব কাৰ্বনৰ চতুৰ্থ সহযোগী ধৰ্ম। হৈ গ'ল। এতিয়া 3 নম্বৰ প্ৰশ্ন কি কৈছে, সাইক্লোপেন্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা। সাইক্লোপেন্টেন মানে সাইক্লিক ভাৱে হ'ব, শৃংখল নহ'ব, এটা চিধা নহ'ব। তেতিয়া আমি কি কৰিম, আগতে আমি সাইক্লিক এটা বনাইলো, 1 2 3 4 5 6টা হলে আমি এটা দিলো বেঞ্জিনৰ দৰে। কাৰ্বনৰ পৰা আমি কেইটা যোজনা থাকে, 4টা, 1 2 3 4টা। এই কাৰ্বনৰ কেইটা থাকিব, 1 2 3 4টা। এই কাৰ্বনৰ কেইটা, 1 2 3 4টা। এই কাৰ্বনৰ 1 2 3 4টা। বিন্দু গঠন কৰিছে, বিন্দু গঠন আমাৰ যোজক ইলেক্ট্ৰন কেইটা 4টা। হাইড্ৰোজেন, কাৰ্বনৰ কেইটা হ'ব লাগে, 8টা হ'ব লাগে, সবৰে 8টা হ'ব লাগে। 8টা হলে আমি নিষ্ক্ৰিয় গেছৰ সজ্জা পাম। তেনেহলে আমাৰ ইয়াতে কি লাগিব, হাইড্ৰোজেন। এই কাৰ্বনৰ মাজত এই 2টা ইলেক্ট্ৰন উমৈহতীয়া হ'ব। এই 2টা ইলেক্ট্ৰন এই 2টা কাৰ্বনৰ কাৰণে উমৈহতীয়া হ'ব। এই 2টা ইলেক্ট্ৰন এই 2টা কাৰ্বনৰ কাৰণে উমৈহতীয়া হ'ব। এই 2টা ইলেক্ট্ৰন এই 2টা কাৰ্বনৰ কাৰণে উমৈহতীয়া হ'ব। এই 2টা ইলেক্ট্ৰন এই 2টা কাৰ্বনৰ কাৰণে উমৈহতীয়া হ'ব। এতিয়া চোৱা, এই কাৰ্বনৰ ইলেক্ট্ৰন কেইটা, ভালদৰে চাবা, 1 2 3 4 5 6। কাৰণ এইটো ইয়াৰ কাৰণে হ'ব, ইয়াৰ কাৰণে হ'ব। এই ইলেক্ট্ৰনটো এই কাৰ্বনৰ কাৰণে হ'ব, এই কাৰ্বনৰ কাৰণে হ'ব। 6টা হ'ল তাৰ, লাগে আৰু 2টা। ইয়াত এটা হাইড্ৰোজেন দিম, তলত এটা হাইড্ৰোজেন দিম, হৈ গ'ল। ঠিক এনেদৰে ইয়াত এই কাৰ্বনৰ কেইটা আছে, এইটো ইলেক্ট্ৰন এইটো কাৰ্বনৰ কাৰণে হ'ব, এইটো কাৰ্বনৰ কাৰণে হ'ব। এইটো কাৰ্বনৰ কেইটা হ'ব, 1 2 3 4 5 6টা। 8টা হ'লে আমি ইয়াতে কি দিম, হাইড্ৰোজেনৰ লগত এটা দিম। হৈছে। ঠিক তেনেদৰে এতিয়া এই কাৰ্বনৰ বনিম আমি 1 2 3 4 5 6, 2টা লাগে, হল। এই কাৰ্বনৰ চোৱা, 1 2 3 4 5 6টা।
দুটা লাগে এই কার্বনের কেটা আছে এটা দুটা তিনটা চারটা পাঁচটা ছটা মানে এই কার্বন দুটা এইটো কার্বনের হবো এইটো কার্বনের হবো আর এই কার্বন নহয় ইলেকট্রন সরি এই ইলেকট্রন দুটা এইটো কার্বনের হবো এইটো কার্বনের হবো ঠিক একেদৰে এই ইলেকট্রন দুটা এইটো কার্বনের হবো এইটো কার্বনের হবো এটা কেটা হল এটা দুটা তিনটা চারটা পাঁচটা ছটা সাতটা আটটা আর হাইড্রোজেনের দুটা লাগে এটা দুটা 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 হয়ে গেল এইদৰে আমি আঁকি দিম আর ফর্মুলা দিলে গণি লোৱা পেন্টেন বলে সি পাঁচটা এটা দুটা তিনটা চারটা পাঁচটা হাইড্রোজেন কেটা গণা 1 2 3 4 5 6 7 8 9 10 সংকেত কি হব C5H10 ইজি হয়ে গেল এটা একটা ইম্পর্টেন্ট হয় ফাইনালের কারণে ইম্পর্টেন্ট ফর HSLC আই থাকে এতিয়া 4 নম্বৰ প্ৰশ্ন তলৰ যৌগবোৰৰ গঠন আঁকি দেখুৱা প্ৰথম আসমান আছে ইথানোইক এসিড ইথানোইক মানে ইথেনৰ পৰা আহিছে মানে কাৰ্বন দুটা এটা কাৰ্যকৰী মূলক কি আছে নইক নইক মানে আমাৰ কাছে কি কাৰ্বক্সিলিক এটো নিলিখিবা এটো মই বুজাব কাৰণে দেখাইছো কাৰ্বক্সিলিক তাৰ সংকেতটো কি আছিল C ডাবল বন্ড OH মানে এই সংকেতটো আমি দিব লাগিব এবং নিলিখিবা এটো মই জাস্ট বুজাব কাৰণে তোমাক ৰিমাইন্ড কৰি দিছো যে নইক কৈছে মানে এই গ্ৰুপত পৰিব ইয়াৰ কাৰ্যকৰী মূলক কি কাৰ্বক্সিলিক এসিড তাৰ সংকেতটো কি আছিল C ডাবল বন্ড আৰু OH আৰু ইথানোইক মানে দুটা কাৰ্বন এটা কার্বন আমি কি বহাম এই কার্বনের যোজ্যতা কেটা চারিটা এটা দুটা তিনটা হল আর এটা হয়ে গেল এই কার্বনের আমার চারিটা যোজ্যতা হয়ে গেল 1 2 3 4 OH আহি গেল এই কার্বনের চারিটা থাকিব লাগিব এটা দুটা তিনটা চারিটা এটো আমার কি হল ইথানোইক অ্যাসিড তার এইবোৰ নিলিখিবা এটা জাস্ট বুজাব কাৰণে মই লিখি দিছো ব্রোমো পেন্টেন ব্রোমো ক্লোরো এইবোৰ লাগিলে হ্যালোজেন মানে Br লগাব লাগিব ক্লোরো কলে Cr লগাব লাগিব পেন্টেন মানে কেইটা পাঁচটা তবে কার্বন কেইটা দিম পাঁচটা আৰু ইয়াৰ যোজ্যতা চাৰিটা কমপ্লিট কৰি দিম এটা ব্রোমো Br তুমি ইয়াত লগাব পাৰা ব্রোমিন ইয়াত লগাব পাৰা ইয়াত লগাব পাৰা ইয়াত লগাব পাৰা ইয়াতে ব্রোমাইন বাকিবোৰত H সিম্পল কাৰ্যকৰী মূলকবোৰ লিখিব লাগিব এতিয়া নেক্সট আমাৰ আছে বিউটানন নন মানে কিটন গ্ৰুপ নন থাকিলে কি গ্ৰুপ কিটন গ্ৰুপ কিটনৰ সংকেতটো মনত আছে নে কিটনত কি আছিল ডাবল বন্ড O আৰু মই কৈছিল কিটন গ্ৰুপবোৰত এই ডাবল বন্ডটো ক'ত দিবা মাজত দিবা বিউটানন মানে কাৰ্বন কেইটা হ'ব চাৰিটা এই কার্বন হলে এই কার্বনের ডাবল বন্ড দিবা এই কার্বনের চাৰিটা হৈ গল যোজ্যতা 1 2 3 4 এই কার্বনের এটা দুটা তিনটা চাৰিটা এই কার্বনের এটা দুটা তিনটা চাৰিটা এই কার্বনের এটা দুটা তিনটা চাৰিটা এইবোৰত কি লগাবা H সোয়া বিউটাননৰ সংকেতটো ইয়াত আছে এতিয়া আছে নেল নেল কলে আমি কম এলডিহাইড গ্ৰুপ কি গ্ৰুপ এলডিহাইড গ্ৰুপত কি আছিল মনত পেলাও O আৰু ইপিনে কি আছিল H মনত পেলাব কাৰণে দিলো হেক্সানেল নেল কৈছে নল কলে OH লাগিব এলকোহল গ্ৰুপ নন কলে C ডাবল কিটন গ্ৰুপ নইক কলে
কাৰ্বক্সিলিক গ্ৰুপ কিন্তু নেল কৈছে মানে কি গ্ৰুপ এলডিহাইড গ্ৰুপ হেক্সানেল মানে 6টা কাৰ্বন হেক্সেন 2 3 4 5 6 নেল কলে আমি কি লগাম এইটো ডাবল বন্ড ও আৰু এইটো এইচ এই কাৰ্বনৰ 4টা হৈ গল 1 2 3 4 আৰু বাকিবোৰত আমি কি লগাম এইচ তে নেল কলে আমি শেষত এই এলডিহাইড গ্ৰুপটো লগাই এইটো 4 নম্বৰটো আমি সলভ কৰিলো এইদৰে তোমালোকে বাকি নিজে বনাই আৰু কৰি থাকিব এটা প্ৰশ্ন দিছা চোৱা ব্ৰহ্ম পেন্টেনৰ সমযোগী সম্ভৱ হ'বনে সম্ভৱনে তোমালোকে ক'বা সম্ভৱ কেলে আমি ব্ৰমিনটো ইয়াতো দিব পাৰো এটা গঠনটো কি হৈ যাব বেলেগ হৈ যাব ইয়াত দিব পাৰো তেনেহলে 5 নম্বৰ প্ৰশ্নটো কি কৈছে তলৰ যৌগবোৰৰ নাম লিখা আগতে যৌগৰ নাম দি দিছিলে আমি গঠন লিখিছিলো এটা গঠন দি দিছে আমি নাম লিখিম কাৰ্বন কেইটা আছে এটা দুটা মানে আৰু এই কাৰ্বনৰ কেইটা যোজতা তিনিটা আইকেনা হাইড্ৰোজেন চাৰিটা এটা এইটো 1 2 3 4 তিনিটা খালি থাকে তাতে হাইড্ৰোজেন তিনিটা এই কাৰ্বনৰ চাৰিটা এটা দুটা আৰু এই হাইড্ৰোজেন দুটা চাৰিটা কাৰ্বন দুটা থাকিলে আমি কি বুলি কওঁ ইথেন কাৰণ এটা থাকিলে মিথেন আৰু এটো এক বন্ধনীৰ কাৰণে এলকেনৰ পৰা আহিছে কিন্তু তাতে হেলোজেন লাগি আছে কি ব্ৰোমাইন তে কি হ'ব ব্ৰোমো ইথেন লিংকটো চোৱা এটা গোটেই এক বন্ধনী মানে এলকেন গ্ৰুপ দুটা কাৰ্বন ইথেন কিন্তু এটা হাইড্ৰোজেনক প্ৰতিস্থাপিত কোনে কৰিছে ব্ৰোমিনে কৰিছে সেইকাৰণে ব্ৰোমো ইথেন ইয়াতে চোৱা হাইড্ৰোজেন তিনিটা কিন্তু ইয়াতে হাইড্ৰোজেন কেইটা হৈ গ'ল দুটা আৰু এটা হাইড্ৰোজেন ক'ত গ'ল আৰু এটা হাইড্ৰোজেনক প্ৰতিস্থাপন কৰিছে কোনে কৰিছে ব্ৰোমিনে কৰিছে সেইকাৰণে এইটোৰ নাম ব্ৰোমো ইথেন এতিয়া আমি কাৰ্বন এটা পালে আমি কি বুলি কৈছিলো মিথেন এই ডাবল বন্ডটোৱে এটা গ্ৰুপ বনাইছে এই গ্ৰুপটোৰ নাম মনত আছে নে ডাবল বন্ড ও কি গ্ৰুপ আছিল এলডিহাইড গ্ৰুপ এলডিহাইড কাৰ্যকৰী মূলক এলডিহাইডৰ ফৰ্মুলা কি আছিল সি ডাবল বন্ড ও এইচ এই বস্তুটোকে ইয়াতে দি দিছে সি ডাবল বন্ড ও এইচ টোৱে আমাক ইয়াতে দি দিছে কিন্তু এটো আমি যদি এটা কাৰ্বন হয় আমাৰ কি হয় মিথেন হয় কিন্তু ইয়াতে কাৰ্বনৰ যোজতা কেইটা থাকে চাৰিটা এটা দুটা তিনিটা চাৰিটা আছেই কিন্তু এই বস্তুটোৰ কাৰণে এই টুকুৰাটোৰ কাৰণে ইয়াৰ নাম কি হৈ যাব এলডিহাইডৰ লগ কাৰ্যকৰী মূলকৰ নামটো হ'ব এলডিহাইডৰ মূলকৰ নাম হলে কি হ'ব নেল লাগে যেহেতু কাৰ্বন এটা এটো মিথেন হ'ব লাগিছিল কিন্তু এলডিহাইড গ্ৰুপৰ কাৰণে এটো কি হৈ যাব নেল মিথানেল বুজিলানে এইটোই এতিয়া আমি আহো 3 নম্বৰ লাষ্ট এটা প্ৰথমতে আমি চাম ত্ৰিবন্ধনী মানে এটো এলকাইন হৈ গল এলকাইন নামত আইন লাগিব কাৰ্বন কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা মানে হেক্সাইন হেক্সাইন কেলে হল ত্ৰিবন্ধনী হলে কি হয় এলকাইন সেইকাৰণে এটো কি হৈ গল হেক্সাইন ছটা কাৰ্বন দ্বিবন্ধনী হলে হেক্সিন ত্ৰিবন্ধনী হলে হেক্সেইন এলকেনৰ পৰা এন তেনেহলে আজি আমি ইয়ালৈকে আলোচনা কৰিলো যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে শেয়াৰ কৰিবা লাইক কৰিবা কিবা সুধিব লগা থাকিলে কিবা বুজিব লগা থাকিলে মোক কমেন্ট বক্সত কমেন্ট কৰিবা যিমান সম্ভৱ আৰু মই যিমানখিনি পাৰো তোমালোকক সহায় কৰিম এই কৈ আজি মোৰ ভিডিওটো অন্ত মাৰিলো থ্যাংক ইউ ধন্যবাদ